এতিয়া মা দেউতা যেতিয়া ওলাই গ'লেই ঘৰখনত ৰাজত্ব মাত্ৰ মন আৰু মোৰ। হেল্ল' ৰাইজ, এতিয়া মই জিমলৈ ওলাইছো। পিছে ৰ'দডালে যিদৰেহে চাট মাৰি ধৰিছে, যেনে তেনে বেলিটোক নেওচি জিম পালোহি। পিছে জিমত আজি আছিল লোৱাৰ বেকৰ ৱৰ্কআউট, সেইবাবে ওৱান অফ মাই ফেভৰেট ডেডলিফৰ পৰাই ষ্টাৰ্ট কৰিলো। পিছে কেমেৰা এংগলটোহে ভালকৈ নিমিলিলে, ওপৰলৈ উঠি দিওঁতে মূৰটোৱে নোলোৱা হৈ গৈছে। 80, 100, 120 কেজিবোৰ বেল্ট নোহোৱাকৈ ৱাৰ্ম আপ হিচাপে 8টাৰ পৰা 10টাকৈ ৰেপছ মাৰিলো। যোৱা বছৰে 140 কেজিটো লিফ্ট কৰিছিলো, তাকো এটা ৰেপছৰ বাবে। ফাইনেলি আজি এইটো বছৰত জিম জইন কৰা এমাহৰ পিছতে 140 দুটা ৰেপছৰ বাবে মাৰিলো। কিবা এটা ফূৰ্তি লাগিছে। আজি মাংসকে খাব লাগিব বুলি বাকী ৱৰ্কআউট কেইটা কমপ্লিট কৰিলো আৰু মাংস কিনিবলৈ পালোহি আৰু মাংস লৈ আহি ঘৰ পালোহি। পিছে মোৰ লগত থাকিবলৈ লগতে আমাৰ মনকো লৈ আহিছো। মানে মা দেউতাহঁত আৰু জেঠাই ওলাইছে এতিয়া পৰশুৰাম কুণ্ডলৈ যাবলৈ। ঘৰত মইনো অকলে কিয় থাকো, সেইবাবে মনকো লৈ আহিলো। এইফালে মাহঁতো যাবলৈ ওলালে আৰু মাহঁতক বাই বাই দি মনক লগাই দিলো মাংসত দিব লগা সৰঞ্জাম ৰেডি কৰিবলৈ। বেটাই ভাবিছিলে আৰামত খাম আৰু শুম, কিন্তু মইনো অকলে কিয় কষ্ট কৰো। দুয়োটাই বস্তু পাতি খিনি যোগাৰ কৰি খানা বনোৱাৰ কামত লাগি গলো। পিয়াজ দিয়া ষ্টাইলটো দেখি ভয় নাখাব, মানে বাচন বাতি বেছিকৈ ধুবলৈ মন নাই, সেইবাবে হাতে দিয়ে দি দিছো। দুয়োটাই লেকচাৰ মাৰি মাৰি এইফালে মাংস ভাজি ৰেডি হৈ গ'ল। এতিয়া পানী অলপ ঢালি ঢকাৰহে কথা, আৰু ঢাকন খুলিয়ে এয়া চিকেন বনাই ৰেডি। এতিয়া গৰম গৰম মাংস আৰু গৰম গৰম ভাত, দুয়োটাই খাই বৈ শুই থকাৰহে কথা আৰু। তাকে ভাবি খাবলৈ বহিলো। আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।